পদ্য সেই পদ্য মানে বৰ ধুনীয়াকৈ যাতে সি মুখস্থ কৰাত সুবিধা হয় যোনবাই এটি তৰা দিয়ে কথাবিলাক এটা কবিতা গতিকে শিশুক প্ৰথম অৱস্থাত শিকোৱা বস্তুটি হৈছে কবিতা এই কবিতাই গৈ গৈ বিভিন্ন ৰূপ লৈ 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 আজিৰ দিনত আধুনিক কবিতালৈ আহিল আপোনালোকে বিভিন্ন কথা জানে লিখিছে গতিকে তেনেকুৱা এখন গ্ৰন্থ হৈছে আজি শ্ৰদ্ধাৰ এগৰাকী কৃতি শিক্ষক এগৰাকী ভাল সংগীতৰ চৰ্চা কৰা সংগীতজ্ঞ এগৰাকী আদৰ্শৱান ব্যক্তি আৰু আজিৰ এই সমাজত তেখেত এগৰাকী উল্লেখক হিচাপে স্বীকৃতি পোৱা আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ নাথ ডেকাদেৱ তেখেতক মই ওলগনি জনাইছোঁ তেখেতে অতি সুন্দৰভাৱে দুখনকৈ গ্ৰন্থ আজি লিখি উলিয়াইছে আৰু তেখেতৰ গ্ৰন্থত যিকেইটা কবিতা তেখেতে আজি ইয়াত গ্ৰন্থ হিচাপে উন্মোচন কৰাৰ সুবিধাটো দিলে কবিতাকেইটাৰ নাম মই আপোনালোকৰ আগত দাঙি কৰিছোঁ প্ৰথমতে তেওঁৰ নাম হৈছে অনুভৱ দ্বিতীয়টো হৈছে সময় সুৰৰ মূৰ্ছনা হেৰুৱা দিনৰ সপোন জীৱন নিশাত সময় দ্বিতীয় সময় আগতে এটা গ'ল সময় 1 আৰু সময় 2 তাৰমানে সময় যে আচলতে মানুহৰ জীৱনৰ লগে লগে সলনি হয় তাৰে হয়তো তেওঁ প্ৰতিচ্ছবি দুইটা কবিতাত হয়তো বেলেগ বেলেগকৈ দাঙি ধৰিব পাৰে শুভকামনা গভীৰৰ পৰা গভীৰলৈ শ্ৰদ্ধাঞ্জলি এন্ধাৰৰ পৰা পোহৰলৈ স্বাগতম সমুদ্ৰমুখী গতি আদি কৰি যিবোৰ নাম তেওঁ ইয়াত আনিছে কবিতাৰ নামেৰে নামাকৰণ কৰিছে গোটেইকেইটা নাম হৈছে আপোনালোকে সদায় উচ্চাৰণ কৰা সকলোৰে পৰিচিত নাম ইয়াত এটাও এনেকুৱা নাম নাই যিটো নাম আমাৰ সমাজত নচলে মানুহে শুনা নাই মানুহে চৰ্চা কৰা নাই প্ৰত্যেককেইটা আপোনালোকৰ মাজত চলি থকা শব্দকে তেওঁ বুটলি আনি কবিতা ৰচিছে কবিতাৰ ভিতৰত বক্তব্য বেলেগকে ক'ব এইটো বেলেগ কথা কিন্তু নামাকৰণ অনুভৱ আমি যি অনুভৱ কৰোঁ কবিতা লিখিবৰ কাৰণে প্ৰথম সন্মানীয় সম্পাদক ডক্টৰ পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য শ্ৰদ্ধাৰ ভদ্ৰ শৰ্মা ডাঙৰীয়া মাজবাট সাহিত্য সভাৰ বিষয়ববীয়াসকল আমাৰ বিশেষ সংগীতজ্ঞ বড়ো ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ আজিৰ এই সভাত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল জয় জয়তে আপোনালোক আটাইলৈকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ মই অৱশ্যে ক'বলৈ অকণমান বেয়াই লাগিছে গ্ৰন্থ দুখন একেবাৰে সৰু গ্ৰন্থ মোৰ অনুভৱ খালি মই এটা অনুমান কৰিছিলোঁ যে আমাৰ কৌপাটিত আমাৰ জিলা সাহিত্য সভাই কিবা এটা অনুষ্ঠান কৰিব মই ততাতৈয়াকৈ সেই অনুষ্ঠানটোৰ লগতে মই ক্ষুদ্ৰ প্ৰয়াস এটি কৰিম বুলি ব্যৱস্থা এটা কৰিছিলোঁ আৰু ছাৰৰ লগত আলোচনাও কৰিছিলোঁ কিন্তু মই এনেকৈ সুকীয়াকৈ এখন সৰু দুখন গ্ৰন্থ সুকীয়াকৈ ইমান ব্যক্তিসকলক আমন্ত্ৰণ কৰিম বুলি তেনেকুৱা এটা ভবা নাছিলোঁ কিন্তু মোৰে সৌভাগ্য যিকোনো কাৰণতে নহওক কিয় দুখন গ্ৰন্থ আমি ৰাইজৰ হাতলৈ এৰি দিছোঁ মই আমাৰ শ্ৰদ্ধাৰ গ্ৰন্থ উন্মোচকদ্বয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বেছি কথা নকওঁ কাৰণ আমাৰ ডাঙৰীয়া আছে আৰু দুটা গীতৰ আমাৰ আজি ইয়াত উন্মোচন হ'ব গতিকে মই মোৰ অনুভৱটো এইটোৱে কৈছোঁ যে মোৰ নাটকখনৰ অনুভৱটো এইটোৱে হৈছে যে মই যেতিয়া BEd কৰিবলৈ যাওঁ তেতিয়া আমাক নাটক কৰিবলৈ কয় লিখি পেলাই কৰিবলৈ কয় আৰু আমাৰ দল 10টা দলৰ ভিতৰত দেখিলোঁ যে মই কেৱল 4-5টা দলক নাটক লিখি দিলোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ নাটক লিখি দিলোঁ তেতিয়া মই অনুভৱ কৰিলোঁ যে স্কুলবিলাকত যদি এনেকৈ সৰু সৰু নাটক লিখা হয় ইতিমধ্যে মোৰ আৰু আছে কেইবাখনো নাটক আছে কিন্তু মই মানে থপ ততাতৈয়াকৈ এই 5খন নাটক তেনেকৈ দিলোঁ আৰু মই এইটো গৌৰৱেৰে ক'ব পাৰোঁ যে গভ ছেকশ্যন মহাবিদ্যালয় নগাঁৱত মই প্ৰথম হ'ল নাটক আমাৰ নাটকখনে প্ৰথম পুৰস্কাৰ লাভ কৰিলে মই গৌৰৱ কৰিছোঁ সেইকাৰণে মই ভাবিছোঁ
যে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ সুবিধা হ'ব। আৰু শেষত মই এটি নাটকৰ মানে সংলাপেৰে মই আমাৰ অনুষ্ঠানটি সামৰণি কৰা বুলি ঘোষণা কৰিব ওলাইছোঁ। মই লাচিতৰ এটি সংলাপ কম। যেতিয়া মোগলে ৰামসিংহৰ নেতৃত্বত সেইফালৰ পৰা তেওঁলোক আহি আছে, আমাৰ লাচিত বৰফুকনৰ নেতৃত্বত এইফালে যেতিয়া আক্ৰমণ কৰা নাই, ইতিমধ্যে গুৱাহাটীৰ ওচৰ কম কম, তেতিয়া আতন বুঢ়াগোহাঁয়ে মানে কৈছে যে ফুকন ডাঙৰীয়া, শত্ৰু সেনা আহি গুৱাহাটী আক্ৰমণ কৰোঁ এতিয়ালৈকে আপুনি আক্ৰমণ কৰা নাই। তেতিয়া লাচিতে কৈছে, অনৰ্থক ৰক্তপাতেৰে লাচিত বৰফুকনে জয়াৰ মালা পিন্ধিব নোখোজে বুঢ়াগোহাঁই ডাঙৰীয়া। ৰক্তপাত হ'ব, বিদেশী তেজেৰে নাগৰিক হ'ব বুঢ়া লোহিতৰ বগা পানী। বুঢ়াগোহাঁই, মোৰ মনে প্ৰচণ্ড সমুদ্ৰৰ গৰ্জন ধ্বনিত হৈছে। হয়তো শৰাইঘাটত বাৰ বাৰ অসমৰ অস্তিত্বৰ নহিঙা বাজি উঠিব। মোৰ আপোনেই দেশখন টুকুৰা টুকুৰ হৈ যাব। মোৰ দেশৰ মাটি বিদেশী তেজেৰে তুমুল বান্ধিব। মই বাৰে বাৰে জনম লভি দেশক ৰক্ষাৰ বাবে শৰাইঘাটত তুলি ল'ম এই সংগ্ৰাম। আন এটি ডাইলগ মই ক'ব বিচাৰিছোঁ, বহুত পুৰণা নাটক, লভিদা নাটকৰ ৮০ বছৰীয়া বৃদ্ধ এজনৰ। হায় খোদা, আজি এই বুঢ়া কালত কি দেখুৱাইছা খোদা। আল্লাহ তাআলা, আজি তোমাৰ দুনিয়াখন শয়তানৰ হাতত এৰি দিলা নেকি? মানুহলৈ মানুহৰ মৰম নাই, দয়া নাই, কোনেও কাকো চিনি নেপায়। মানুহৰ তেজ মানুহেই খাইছে। দুনিয়াৰ মানুহ আজি ৰাজ্যলৈ বলিয়া হৈছে। মানুহ জানুৱাৰ হৈ শয়তানৰ আঙুলিৰ মূৰত ধৰি চব পাহৰি ইটোৱে সিটোক কাটিছে, মাৰিছে। বন্দুক বোমা বন্দুক বুঢ়া জাহাজেৰে আজি মানুহেই মানুহক ধ্বংস কৰিবলৈ বলিয়াৰ দৰে লৰিছে। হায় খোদা, আজি এনেকুৱা মানুহৰ পতন দেখি ইচ্ছা হৈছে যেন এই পাপৰ পৃথিৱীখন প্ৰকাণ্ড এটি দৈত্য হৈ মোহাৰি মোহাৰি গুৰি কৰি ধূলি কৰি ফুক মাৰি পুৰুৱাই দিম গুণাগাৰ দুনিয়া খোদা ৰাজ্যৰ পৰা নাইকিয়া হৈ যাওক। খোদা, দুনিয়াত মানুহেই মানুহ, কিন্তু খোদা